পহিলা বহাগৰ পৰাই ৰাজ্য উখল মাখল। জনগোষ্ঠীয় পৰম্পৰা ধৰি ৰাখি এইবাৰো ৰাজ্যৰ চৌদিশে বিভিন্ন জনগোষ্ঠীৰ নিজস্ব পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস। অসমৰ অন্যতম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ এয়া বিহুৰ অনুষ্ঠান। নিজস্ব স্বকীয় পৰম্পৰাৰে মটক গাভৰুসকলে অতীজৰে পৰাই পালন কৰি আহিছে গছৰ তলৰ বিহু। মটকসকলৰ এই গছৰ তলৰ বিহুৰ এক বিশেষত্ব আছে। মটক গাভৰুসকলে আৰম্ভ কৰা এই বিহু এক নিৰ্দিষ্ট সীমাৰ ভিতৰত চলে আৰু ডেকাসকলে সীমাৰ বাহিৰত থাকি বিহু গীত গাই গাভৰুসকলক নচুৱায়। এয়া দিকম ইকৰাতলি নাহৰচুক গাঁৱৰ গছৰ তলৰ বিহুৰ পৰম্পৰা। 11 দিন 13 দিন 15 দিনকৈ ইয়াত গছৰ তলত যি পৰম্পৰাগতভাৱে নিজৰ সাজ সজ্জাৰে নিজৰ শালীনতা বজাই ৰাখি অতি সুন্দৰভাৱে কৌশলগতভাৱে এটা পৰিকল্পিতভাৱত নিজৰ স্বকীয় বৈশিষ্ট্য পৰম্পৰাসমূহ ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিছে। তাৰে এটা নিদৰ্শন এই নাহৰচুক গাঁৱৰ এই বিহুতলীয়ে আমাক দেখুৱাই দিছে। শতাধিক যুৱতী লগ হৈ এক দৃষ্টিনন্দন দৃশ্যৰ মাজত গছৰ তলৰ বিহু পালন কৰিছে। একবিংশ শতিকাতো এনেকৈয়ে পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে মটক জনগোষ্ঠীয় লোকসকলে। শতাধিক যুৱতীয়ে অপূৰ্ব বিহু নাচ প্ৰদৰ্শন কৰি বিহুপ্ৰেমী ৰাইজকো আপ্লুত কৰিছে। যেন গছৰ তলৰ বিহুৰ মাদকতাৰ মাজেদিয়ে উপভোগ কৰিছে সকলোৱে। জাক জাক যুৱক আৰু যুৱতীৰ জোৰা নামেৰে মুখৰিত হৈছে বৰগছৰ তল। এক দৃষ্টিনন্দন পৰিৱেশৰ মাজত বহু সময় ধৰি চলিছে এই গছৰ তলৰ বিহু। তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা আৰু চাবুৱাৰ পৰা প্ৰশান্ত কোঁৱৰৰ ৰিপৰ্ট DY 365। পহিলা বহাগৰ পৰাই ৰাজ্য উখল মাখল। জনগোষ্ঠীয় পৰম্পৰা ধৰি ৰাখি এইবাৰো ৰাজ্যৰ চৌদিশে বিভিন্ন জনগোষ্ঠীৰ নিজস্ব পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস। অসমৰ অন্যতম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ এয়া বিহুৰ অনুষ্ঠান। নিজস্ব স্বকীয় পৰম্পৰাৰে মটক গাভৰুসকলে অতীজৰে পৰাই পালন কৰি আহিছে গছৰ তলৰ বিহু। মটকসকলৰ এই গছৰ তলৰ বিহুৰ এক বিশেষত্ব আছে। মটক গাভৰুসকলে আৰম্ভ কৰা এই বিহু এক নিৰ্দিষ্ট সীমাৰ ভিতৰত চলে আৰু ডেকাসকলে সীমাৰ বাহিৰত থাকি বিহু গীত গাই গাভৰুসকলক নচুৱায়। এয়া দিকম ইকৰাতলি নাহৰচুক গাঁৱৰ গছৰ তলৰ বিহুৰ পৰম্পৰা। 11 দিন 13 দিন 15 দিনকৈ ইয়াত গছৰ তলত যি পৰম্পৰাগতভাৱে নিজৰ সাজ সজ্জাৰে নিজৰ শালীনতা বজাই ৰাখি অতি সুন্দৰভাৱে কৌশলগতভাৱে এটা পৰিকল্পিতভাৱত নিজৰ স্বকীয় বৈশিষ্ট্য পৰম্পৰাসমূহ ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিছে। তাৰে এটা নিদৰ্শন এই নাহৰচুক গাঁৱৰ এই বিহুতলীয়ে আমাক দেখুৱাই দিছে। শতাধিক যুৱতী লগ হৈ এক দৃষ্টিনন্দন দৃশ্যৰ মাজত গছৰ তলৰ বিহু পালন কৰিছে। একবিংশ শতিকাতো এনেকৈয়ে পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে মটক জনগোষ্ঠীয় লোকসকলে। শতাধিক যুৱতীয়ে অপূৰ্ব বিহু নাচ প্ৰদৰ্শন কৰি বিহুপ্ৰেমী ৰাইজকো আপ্লুত কৰিছে। যেন গছৰ তলৰ বিহুৰ মাদকতাৰ মাজেদিয়ে উপভোগ কৰিছে সকলোৱে। জাক জাক যুৱক আৰু যুৱতীৰ জোৰা নামেৰে মুখৰিত হৈছে বৰগছৰ তল। এক দৃষ্টিনন্দন পৰিৱেশৰ মাজত বহু সময় ধৰি চলিছে এই গছৰ তলৰ বিহু। তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা আৰু চাবুৱাৰ পৰা প্ৰশান্ত কোঁৱৰৰ ৰিপৰ্ট DY 365।